শিঙি মাছখিনি ধুনীয়াকৈ বাছি কৰি ল'লোঁ। শিঙি মাছ মাৰিবলৈ মই নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত চাওকচোন ধনিয়া আৰু পালেং, এইফালে মাছখিনি ভাজি লগাই লৈ সেইখিনি মাছৰ তেলতে আকৌ মই পিঁয়াজ দিলোঁ, আলু ভাজি লগালোঁ, হালধি দিলোঁ আৰু শাকখিনি দিলোঁ, পালেং শাকখিনি, আৰু আলুখিনি সিজাৰ পিছত তাত মই পানী দি দিলোঁ আৰু সেইখিনি অকণমান উতলাৰ পিছত আকৌ জোখমতে পানী দিলোঁ আৰু তাৰপিছত ভাজি থোৱা শিঙি মাছখিনি মই দি দিলোঁ আৰু শেষত মই তাত ধনিয়া দি দিলোঁ, কাটি থোৱা ধনিয়াখিনি। আৰু এনেদৰে মোৰ আজি শিঙি মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। শিঙি মাছখিনি ধুনীয়াকৈ বাছি কৰি ল'লোঁ। শিঙি মাছ মাৰিবলৈ মই নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত চাওকচোন ধনিয়া আৰু পালেং